64GB টো আপুনি পাই যাব মাত্ৰ 11000 টকাত আৰু 128GB টো আপুনি পাই যাব মাত্ৰ 13500 টকাত। অৰিজিনেলৰ ডিসপ্লে সিস্প্লে সব অৰিজিনেল অলপমান স্ক্ৰেচ আছে এটো পাই যাব মাত্ৰ আপুনি 19000 টকাত ঠিক আছে। বেটাৰি 79 হয় এটো পাই যাব মাত্ৰ 27000 টকাত 27000 ত। iPhone 7 আপুনি বেটাৰি 132GB ষ্টৰেজ এটো পাই যাব মাত্ৰ 6500 টকাত। আপুনি পাই যাব iPhone 14 মাত্ৰ 31000 ত। এটো আপুনি পাই যাব মাত্ৰ 5500 টকাত। অৰিজিনেল বক্স অৰিজিনেল চাৰ্জাৰ গোটেইখিনি লগত ফ্ৰী পাব। 13 Pro Max পাই যাব আপুনি মাত্ৰ 42000 ত। পুৰা গুৱাহাটী ফুৰক এটো ৰেটত আপুনি নাপাব। হেল্ল' গাইস, আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। তো এটো সপোজ বহুত দিন পিছত ভিডিঅ' বনাব গৈ আছো। বহুতখিনি ষ্টক আহি আছে, সোল্ড আউট হৈ আছে, তো ভিডিঅ' বনোৱা নাই। আৰু ইয়াতে মোবাইল বিলাকৰ দাম আপোনাৰ আমাৰ হেতু সপতকে কম থাকে কিয় তাতে ওপেন বক্স ৰিফাৰবিশ থাকে, ইয়াতে প্ৰপাৰ ইউজ থাকে মানে সেকেন্ড হ্যান্ড মানুহৰ ইউজ ব্যৱহাৰ কৰা। আৰু ইয়াতে আপুনি ডিফাৰেন্ট ক্যাটাগৰীও পাই যাব। আপুনি ইয়াতেও চাব পাৰে, ইয়াতেও ডিসপ্লে চেঞ্জ ক্যাটাগৰী থাকে যোনবোৰৰ ৰেট সেট অলপমান কম থাকে। বাকি ইয়াতে যিমান আছে সব 4G মডেল হৈ গল। ইয়াতে আপোনাৰ 5G মোবাইল যিমান আছে সব 5G মোবাইল হৈ গল। পিছত ইয়াতে আইফোনৰো কালেকশন আছে, কিছুমান মোবাইল আপোনাৰ বক্সৰ লগতো আছে যোনবোৰ অৰিজিনাল চাৰ্জাৰ গোটেইখিনি পোৱা যায়। তো আপোনালোকে ভিডিঅ'টো একদম মিস নকৰিব, এন্ডলৈকে চাওক ঠিক আছে। এটাকে যিমান পাৰো গোটেইখিনি মোবাইল হোৱাৰ চেষ্টা কৰিম। আৰু বহুতে আমাক কল কৰে হোলসেলিংৰ কাৰণে ঠিক আছে। আপোনালোকক যদি হোলসেলিংৰ কাৰণে মোবাইল লাগে এন্ড্ৰইড হয় বা আইফোন আপোনালোকে আমাৰ পৰা পাই যাব। স্ক্ৰিনত থাকিব নম্বৰ, আপুনি এটো নম্বৰত হোৱাটছআপত এটা দোকানৰ নামটো আৰু আপোনাৰ লোকেশন যৰ পৰা আপুনি বিজনেস কৰিব হেতু লিখি কেনে পঠাই দিব। গোটেই লিষ্টটো আপোনালোকক দিয়া হৈ যাব ঠিক আছে। হোলসেলিং আৰু ৰিটেইলিং ৰেট অলপমান ডিফাৰেন্স থাকে, যেহেতু মই হোলসেলিং ৰেট ডিসক্লোজ কৰিব নোৱাৰো। কিছুমান মোবাইলত মই ক'ব পাৰিম যে আমাৰ ষ্টকবোৰ ক্লিয়াৰ কৰিব লাগে বুলি কেনে। বলক এটাকে আৰম্ভ কৰো। স্টাৰ্টিং হৈ গলো আইফোন 7 হৈ গল। 7 বহুত ডিমান্ড থাকে, কম ৰেঞ্জৰ আইফোন লাগে এইকাৰণে ষ্টক লৈ আইছো। আইফোন 7 আপুনি বেটাৰি 132GB ষ্টৰেজ এটো পাই যাব মাত্ৰ 6500 টকাত ঠিক আছে। আৰু যদি আপোনাৰ 128GB লাগে তেনেহলে আপুনি 7000 টকাত পাই যাব মাত্ৰ। পিছত হৈ গল আইফোন SE 2020 64GB হল আৰু 128GB হল, দুটাৰ প্ৰাইস সেম কৰি দিম মাত্ৰ 10000। পিছত হৈ গল আইফোন XS 64GB হয়, বেটাৰি 90 হয়, চাব পাৰে এটো পাই যাব মাত্ৰ 13500 টকাত। পিছত হৈ গল আইফোন XR মোৰ তাত এটা দুটা তিনটা আছে। 64GB দুটা আছে, 128 এটা আছে। 64GB টো আপুনি পাই যাব মাত্ৰ 11000 টকাত আৰু 128GB টো আপুনি পাই যাব মাত্ৰ 13500 টকাত। পিছত আইফোন 11 হৈ গল। 11 মোৰ তাত বহুত কেইটা আছে, এটা দুটা তিনটা চাৰিটা পাঁচটা সাতটা মান আছে। 11 আপোনাৰ 64GB পাই যাব মাত্ৰ 16500 টকাত আৰু 128GB টো পাই যাব আপুনি 18500 টকাত ঠিক আছে। বাকি হৈ গল আপোনাৰ আইফোন 12। বলক ভিডিওৰ কাৰণে যেনেকা কৈছো মই ভিডিওত অফাৰ দিম। আইফোন 12 64GB হয়, অলপমান বডিত স্ক্ৰেচ আছে, বাকি পুৰা অৰিজিনেল হয়, ডিসপ্লে সিস্প্লে সব অৰিজিনেল অলপমান স্ক্ৰেচ আছে। এটো পাই যাব মাত্ৰ আপুনি 19000 টকাত ঠিক আছে। বাকি আপোনাৰ আইফোন 12 64GB আপুনি লব যায় যদি ভাল কন্ডিশন এটো 23000 ত পাই যাব আৰু 128GB টো পাই যাব 24500 ত। বলক এটা আইফোন 12 Pro টো অফাৰ দি দিম। এটো আইফোন 12 Pro চাব পাৰে, অলপমান ইয়াতে অলপমান ডেন্ট এটা আছে, বাকি স্ক্ৰেচ আছে। বেটাৰি 79 হয়, এটো পাই যাব মাত্ৰ 27000 টকাত 27000 ত। পিছত 12 Pro Max 128GB হৈ গল, এটো আপুনি পাই যাব 39000 ত। 256GB টো পাই যাব মাত্ৰ 40000 ত। পিছত আপোনাৰ আইফোন 14 Plus হৈ গল, এটো আপুনি পাই যাব মাত্ৰ 42000 ত। আইফোন 13 Pro Max গোটেই বস্তু ঠিক আছে, ক্যামেৰা পাৰ্টস আননোন দেখাই আছে, কিবা চাগে ৰিপেয়াৰ হৈছে ক্যামেৰাৰ, যেহেতু খোলাকে কৈ আছো। 13 Pro Max পাই যাব আপুনি মাত্ৰ 42000 ত। পুৰা গুৱাহাটী ফুৰক এটো ৰেটত আপুনি নাপাব। পিছত বলক আইফোন 14 তো এটা অফাৰ দি দু। আইফোন 14 এটা আছে, এটো আপুনি চাব পাৰে বেটাৰিটো চেঞ্জ লেখা আছে, মানে বেটাৰিটো চেঞ্জ হৈছে। এটো আপুনি পাই যাব আইফোন 14 মাত্ৰ 31000 ত। 31000 ত আইফোন 14 খালি বেটাৰি চেঞ্জ, বাকি সব অৰিজিনেল হয়। বাকি এনে নরমাল আইফোন 14 আপুনি 128GB পাই যাব মাত্ৰ 35000 ত আৰু 256GB লাগে যদি আপুনি পাই যাব 37000 ত। আইফোন 15 আছে, এক পিছে আছে বৰ্তমান। বেটাৰি 96 আছে, অলপমান ডেন্ট আছে বডিত কিন্তু চলি যায়, আপুনি বেক কভাৰ লগাই কেনে আৰামসে ইউজ কৰিব পাৰে। বাকি স্ক্ৰিন একদম ফ্ৰেছ আছে, একো স্ক্ৰেচ নাই। এটো পাই যাব মাত্ৰ 42000 ত। পিছত হৈ গল আপোনাৰ বক্সৰ লগতো কিছুমান মোবাইল আছে। আইফোন 13 আছে,
128GB আপুনি পাই যাব 31,000ত আৰু 256GB পাই যাব মাত্ৰ 33,000ত 12 বক্সৰ লগত আছে যোনটো ৰেট কৈছো আপোনাক এটো সেম ৰেটে হ'ব এটো 23,000ৰ ওচৰত হৈ যাব 64GB ঠিক আছে 12 মিনি আছে এটা 128GB বক্সৰ পৰা খুলি নেদেখাও নলে বাৰ লগতে দিগদাৰ হৈ যায় আপোনাৰ 128GB এটো মাত্ৰ পাই যাব আপুনি 21000ত XR আছে বক্সৰ লগত 64GB এবোৰ পাই যাব আপুনি 12500 কে ঠিক আছে এটা জাস্ট কন্ডিশন দেখাই দু গুটেবোৰ কিনে এটো সব এটাও দাগি না পাবো এটো মাত্ৰ 12500 হয় যিমান কিনিও মই আইফোন কৈ আছো আপুনি গুটেখিনিৰ লগত চাৰ্জাৰ পাই যাব বিলকুল ফ্ৰী ঠিক আছে আৰু এটো হৈ গল আইফোন SE ফাৰ্স্ট জেনাৰেশন ঠিক আছে এটো ডিমান্ড ফোন আছিল এটা কোনোবা প্ৰি অৰ্ডাৰ লাগিছিল বুলি কিনে অৰ্ডাৰ দিছিল পিছত হি লব আহা নাই এটো আপুনি পাই যাব মাত্ৰ 5500 টকাত অৰিজিনাল বক্স অৰিজিনাল চাৰ্জাৰ গুটেখিনি লগত ফ্ৰী পাব বাকি আপোনাৰ এন্ড্ৰইড হৈ গল এন্ড্ৰইডটো আপুনি চাব পাৰে এবোৰ যিমান আছে সব বক্সৰ লগত অৰিজিনাল চাৰ্জাৰ আছে যিমানখিনি মোবাইল আপুনি চাব পাৰি আছে ইয়াতে ঠিক আছে গুটেখিনিৰ মোবাইলৰ ৰেটটো ক'ব নোৱাৰিম পসিবলই না থাকে এটা দুটা ক'ব পাৰো OnePlus 10R হৈ গল 8GB RAM 128GB ষ্টৰেজ এটো আপুনি পাই যাব মাত্ৰ 16500 9R আছে 15000 ওচৰত পাই যাব 70 আছে 11000ত পাই যাব Realme 8 5G আছে 7500ত পাই যাব Realme 7 আছে 6500ত পাই যাব Narzo 30 50A এবোৰ আপুনি পাই যাব 6.5 7000ৰ ভিতৰত Samsung S20 FE আছে 5G হয় এটো আপুনি পাই যাব মাত্ৰ 12500ত S21 FE আছে এবোৰ পাই যাব আপুনি 17500ৰ ওচৰত পাই যাব পিছত ইয়াতেও বক্সৰ কিছুমান আছে এটা মডেল দেখাই দু খুলি কেনে এটো গেমিং ফোন হয় যেহেতু Realme GT Master Edition গেমিং ফোন হয় পুৰা কোনোবা আহি কেনে লৈ যাব পাৰে এটো আপুনি পাই যাব মাত্ৰ 12000 টকাত ঠিক আছে অৰিজিনাল বক্স চাৰ্জাৰ গুটেখিনি পাব আৰু ইয়াতেও আছে বহুতখিনি মোবাইল ক'ব নোৱাৰিম এতিয়া গুটেখিনি ঠিক আছে Pixel Google Pixel দেখাই দু Pixel 4 হৈ গল এবোৰ আপুনি পাই যাব মাত্ৰ 7000 কে আগতে আমি 8000 7500 তলত সেল কৰা নাছিলো স্টক যেহেতু ক্লিয়াৰ কৰি আছো Pixel 3 আছে এটো আপুনি পাই যাব 6500 কে Samsung A14 5G যোনটো আপুনি 7500 ৰ পৰা পাই যাব বাকি আপোনাৰ F23 5G হৈ গল M14 5G ঠিক আছে এবোৰ যিমান আছে আপোনাৰ ম্যাক্সিমাম 8000 টু 9000 ৰ ওচৰতে আছে এটা দুটা মডেলৰ ৰেট বেছি আছে M34 5G 9500 S21 FE 5G এবোৰ পাই যাব 12500 এটো পাই যাব M32 5G 10000ত OnePlus ৰো আছে কিছুমান বেক পেনেল ব্ৰকেন থাকে আমি এনেকৈ ৰাখি দু যেহেতু অলমান আপোনালোকক কম ৰেঞ্জত দিব পাৰো কিয় বেক পেনেল আপুনি আৰামছে বেক কভাৰ ইউজ কৰক বা বেক পেনেলো চেঞ্জ কৰিব পাৰে 500ত চেঞ্জ হৈ যাব আমি জি আছে এনেকা কন্ডিশনতে ৰাখি দিছো OnePlus 8T পাই যাব 5G এটো পাই যাব মাত্ৰ 13500 টকাত OnePlus 8 আছে 12GB RAM 256GB ষ্টৰেজ কার্ভ ডিসপ্লে 15500 দি আছে এটো আপুনি পাই যাব 14000 টকাত OnePlus 9R আছে বেক পেনেল চেঞ্জ আছে গাইস আগতে কৈ দু ভিডিওত বাকি একো চেঞ্জ নাই আপুনি ডিসপ্লে চাব পাৰে 100% অৰিজিনাল হয় ঠিক আছে এটো পাই যাব মাত্ৰ আপুনি 14000 টকাত পিছত কম ৰেঞ্জৰ লাগে তো Note CE2 Lite হৈ গল যোনটো আপোনাৰ 8GB RAM 128GB ষ্টৰেজ হয় 9500ত পাই যাব Note CE হৈ গল এবোৰ 11500 12000ত ওচৰত পাই যাব আৰু বাকি Realme ৰো ইয়াতে আপুনি চাব পাৰে 5G আছে এটা দুটা 4G হ'ব পাৰে Realme 8s 5G হৈ গল M128GB ষ্টৰেজ 7500 কৰি দিম Narzo 30 5G হৈ গল এটো আপোনাৰ 8000 কৰি দিম Realme X7 5G 8000 কৰি দিম Pro 5G 9000 এর ভিতৰত কৰি দিম 7 8GB RAM 128GB ষ্টৰেজ 7000 কৰি দিম Hot 20 5G এক পিছে আছে বডি স্ক্ৰেচ আছে ডিসপ্লে সব অৰিজিনাল 5G মোবাইল হয় 6GB RAM 128GB ষ্টৰেজ আই কেনে লৈ যাব অৰিজিনাল হয় 7000 টকাত মাত্ৰ ঠিক আছে Vivo S1 Pro স্ক্রিনত ফিঙ্গারপ্রিন্ট হয় 8GB RAM और 128GB স্টোরেজ হয় ক্যামেরা একদম ধুনিয়া है বডি হালকা সা আপনার ডেন্ট সেন দেখা পাবো স্ক্র্যাচ আছে এটু পাই যাব মাত্র 6500 টাকা তে আপনার Motorola 5G মোবাইল হৈ গল 7500 Motorola 5G মোবাইল আপুনি পাই যাব বাকি 7500 এর পৰা 9000 এর ভিতৰতে আছে যিমান আছে Motorola 5G মোবাইল ঠিক আছে এটা দুটা 4G মোবাইল হৈ গল Moto G10 পাৱাৰ যেটো আপুনি পাই যাব মাত্ৰ 5000 টাকাত One Fusion Plus pop-up camera এটো আপুনি পাই যাব মাত্ৰ 6000 টকাত পিছত ইয়াতে হৈ গল আপোনাৰ Poco আৰু MI 5G মোবাইল ঠিক আছে সিঙ্গল পিস কব নোৱাৰিম আমাৰ কেটলগত থাকিব স্ক্ৰিনত নম্বৰ দিয়া আপুনি তাত মেসেজ দিও গুটে লিষ্ট আই যাব কোনটো মোবাইলৰ কি ৰেট হয় এক্সাক্ট ঠিক আছে ইয়াতে মই জাস্ট লাইন আপ কব পাৰো যে আপোনাৰ Poco আপোনাৰ 5G মোবাইল 7500 এৰ পৰা
500ৰ ভিতৰত আপুনি 5G মোবাইল পাই যাব 4GB 8GB 6GB যিমান হওক ঠিক আছে আৰু এমআইৰো সেমে থাকিব 7500 ৰ পৰা আপুনি এটা দুটা মডেলৰ ৰেট বেছি হয় এই দুটা মডেলৰ বাকি আপুনি যিমান চাই আছে এমআই ইয়াৰ পৰা ইয়াৰলৈকে ঠিক আছে এটা দুটা মোবাইলৰ বেছি আছে আৰু বাকি 7500 ৰ পৰা 11000 মাজত 5G মোবাইল এমআইৰো পাই যাব অলমোস্ট গুটেখিনি পিছত আইকিউ ৰৈ গল লাইনআপ সেম আইকিউৰো সেমে ৰেট থাকিব 7500 ৰ পৰা 5G স্টাৰ্ট পাই যাব এটা না দুটা মডেল আইকিউৰ অলপমান প্ৰিমিয়াম হৈ গল যোনবোৰ 12000 ৰ আছে এটো হৈ গল যেনেকৈ এটা iQOO Z3 এটো পাই যাব 8GB RAM 128GB ষ্টৰেজ মাত্ৰ 7500 ঠিক আছে বাকি আপোনাৰ Oppo আছে 5G এবোৰ আপুনি পাই যাব 10000 Oppo ৰ অলপমান ৰেট বেছি হৈ যায় Reno 2Z হৈ গল পপ আপ ক্যামেৰা এটো আপুনি পাই যাব 9500 ত বাকি ইয়াতেও বক্সৰ আছে কিছুমান মডেল ইয়াতে হৈ গল আপোনাৰ পুৰাপুৰি 4G মোবাইলৰ লাইনআপ যিমান চাই আছে এবোৰ সব 4G মোবাইল হয় 4G মোবাইল স্টাৰ্টিং ৰেট আমাৰ তাত পাই যাব মাত্ৰ 800 টকা Asus ৰ 2800 পাই যাব ঠিক আছে পিছত এই Realme C11 হৈ গল এবোৰ 3800 ওচৰত আছে J8 হৈ গল ঠিক আছে এটো হালকাসা আপোনাৰ ব্ৰকেন আছে ইয়াতে ৰাখি কিনে ভাঙি গল এটো পাই যাব মাত্ৰ 3000 টকাত Samsung A10 আছে 4000 ৰ ভিতৰত হয় Redmi 9A হৈ গল এবোৰ দুটা এবোৰ আপুনি পাই যাব 4000 টকাত Note 7 Pro হৈ গল 4GB RAM 64GB ষ্টৰেজ 4500 Note 8 হৈ গল এবোৰ পাই যাব 5000 ত এবোৰ হোলসেলিং ৰেটে কৈ আছো Note 8 Pro হৈ গল 6GB RAM 64GB ষ্টৰেজ 5500 টকাত পিছত Vivo V9 হৈ গল এটো আপুনি পাই যাব 4500 টকাত Oppo K1 হৈ গল বেক পেনেলত স্ক্ৰেচ আছে স্ক্ৰিনত ফিংগাৰপ্ৰিন্ট হয় মাত্ৰ 5000 ত পাই যাব বেক কভাৰ লগাই কিনে চলাব পাৰিব Poco X3 হৈ গল বহুত গেমিং ফোন ডিমান্ড থাকে 6500 Hot 10 Play 4GB RAM 64GB ষ্টৰেজ মাত্ৰ 4500 টকা ঠিক আছে বাকি Samsung ৰো আছে ইয়াতে 5500 ত পাই যাব এটো অলপমান নতুন মডেল পিছত M30 এটো আপুনি 5000 ৰ ভিতৰত পাই যাব F22 এটো পাই যাব আপুনি 5500 6000 ৰ ওচৰত তো অলমোস্ট যিমান আছে আপোনাৰ 4G মোবাইল 6000 ৰ ভিতৰতে আছে ইয়াতে আপুনি চাব পাৰে Note 9 Pro আৰু Pro Max আছে Note 9 Pro পাই যাব 5500 আৰু Max টো পাই যাব আপুনি 6000 ৰ ভিতৰত Redmi 10 Prime আছে 5500 Note 10 Pro Max পাই যাব 7200 Note 10 পাই যাব 5500 5800 ৰ ওচৰত বাকি মই স্টাৰ্টিংতে কৈছিলো ভিডিওত যে আমি ডিসপ্লে চেঞ্জ মোবাইল আমাৰ লটত আহে কেতে আমি ৰাখি দিও এবোৰ কি হয় আমি বহুত কমত সেল কৰো কিছুমান আইফোনে আছে মই দেখাই দিও ঠিক আছে আইফোন XR আছে 3টা ঠিক আছে এটো আপুনি এটো পাই যাব মাত্ৰ 8000 টকাত স্ক্ৰিনশ্বট আই কেনে লৈ যাব আইফোন XR 8000 টকাত পুৰা গুৱাহাটীত ফুৰক নাপাব ব্লু কালাৰ হয় আই কেনে ভিডিও দেখাই দিব XR এই দুটা কৰি দিম মই আপোনাক এটো কৰি দিম আপোনাৰ 9500 এটো কৰি দিম আপোনাৰ 8500 পিছত একদম কমত আইফোন লাগে তো 6s লব পাৰে এটো পাই যাব মাত্ৰ 3500 iPhone 7 আছে এবোৰ আপুনি পাই যাব 4500 ৰ পৰা 5000 ৰ ওচৰত ঠিক আছে আইফোনৰ এনেকা ৰেট থাকিব ডিসপ্লে চেঞ্জ বা কিনেকা থাকিলে OnePlus 60 মুৰতাত আছে বহুত দিনৰ পৰা ফাঁসি আছে বেক পেনেল ব্ৰকেন হয় দুটাৰে 6GB RAM 128GB ষ্টৰেজ হয় মাত্ৰ 4000 টকা তাই কেনে লৈ যাওক এই দুটা পিস আছে এই ৰেটত আপুনি মোবাইল নাপাব কত পুৰা ষ্টক ক্লিয়াৰ কৰি আছো জি পাৰো হেতু ৰেটত দিয়াৰ চেষ্টা কৰিম ইয়াতেও আছে কিছুমান মোবাইল ঠিক আছে আপুনি যিমান চাই আছে এবোৰ ৰেটবোৰ অলমোস্ট লেখাই আছে গুটেখিনি কিন্তু এনেকা নহয় যে এই ৰেটতে সেল কৰা হ'ব ইয়াৰ পৰা বহুত ডিসকাউন্ট দিয়া হ'ব আপোনালোকে কব ভিডিও চাই কিনে আইছো যিমান পাৰো 1000 2000 3000 যোনটো মডেল মানে ষ্টক ফাঁসি আছে এবোৰত বেছিকে ডিসকাউন্ট দিয়া হ'ব নরমালত 1000 ৰ ওচৰত ডিসকাউন্ট দিয়া হ'বই আপুনি চাই লব পাৰে ৰেটবোৰ ইমানো বেছি নহয় ঠিক আছে বেছিভাগ ৰেট 7000 ৰ ভিতৰতে আছে এটা দুটা মোবাইল 7000 আছে যেহেতু এবোৰ 5G মোবাইল হয় বাকি 4G মোবাইল যিমান আছে আপোনাৰ 5000 5500 এ ৰেট বহু আছে ইয়াতে আৰু ট্যাবলেটও আহিছে এটো Lenovo এটা আহিছে আপোনাৰ এটো বহুত এটো স্পিকাৰ হয় আপোনাৰ সাউন্ড বহুত বেছি হয় মই এতিয়া নলগা কপিৰাইট আহি যায় বাৰবাৰ এটো আপুনি পাই যাব Lenovo Yoga হয় এটো 6000 ত পাই যাব মাত্ৰ বাকি এবোৰৰ ট্যাবলেট আছে আপোনাৰ 3G হৈ গল 4G ট্যাবলেট হৈ গল এবোৰ আপুনি 3G ট্যাবলেট 4G ট্যাবলেট সব সেম ৰেটে হয় আপুনি ৰিসেন্ট পুৰানা ভিডিও যিকোনো চাব পাৰে বাকি উইন্ডোজ ল্যাপটপৰ কালেকশন বহুতখিনি আছে এবোৰ যিমান ল্যাপটপ চাই আছে সব কাস্টমাৰ পৰা উঠোৱা হয় এটো তো 2024 ৰ মানে
মাত্ৰ 2 মাহ পুৰণা ল্যাপটপ হয় বাকি যিমান চাই আছে ম্যাক্সিমাম নতুন মডেলে হয় ৰেটবোৰ আপুনি চাব দিয়া আছে বা আমাৰ WhatsAppৰ কেটলগতো আপুনি পাই যাব অলপমান ডিসকাউন্ট কৰি দিয়া হ'ব ঠিক আছে আৰু গাইস ইয়াতে আপুনি যিমানো ভিডিও মোবাইল চাইছে বা ল্যাপটপ চাইছে ইয়াতে EMI সিস্টেম নাই আপোনাক যি আছে কেছতে ল'ব পাৰিব ঠিক আছে আৰু শ্বপৰ লোকেশনটো কৈ দিও এটো হল আপোনাৰ গণেশগুৰি গণেশ মন্দিৰৰ ওচৰত পাঞ্জাবী গলি হোলসেল মাৰ্কেট বুলি কয় চেক বিফৰ সেল আপুনি যদি গুগলত মাৰে সবতছে আগতে আমাক আপোনালোকক এটো লোকেশনে দিয়া থাকিব তো ইমানে এটো ভিডিও ঠিক আছে